নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব ভালদৰে আলোচনা কৰিম। পোনপ্ৰথমে আপোনালোক সকলোকে অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ নামৰ প্ৰথমটো আখৰ যদি প মূৰ্ধন্য থ বা মূৰ্ধন্য নৰে আৰম্ভ হয় তেতিয়াহ'লে কন্যা ৰাশি। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি এই সকলোখিনি পইণ্ট ভালদৰে আলোচনা কৰিম। মই ইয়াতে মুখ্যতঃ দেখুৱাই দিম বৃহস্পতি, শনি, ৰাহু আৰু কেতু এইকেইটা গ্ৰহৰ স্থিতি অনুযায়ী কেনেকুৱা প্ৰভাৱ পৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাৰিছে যে আৰম্ভণিতে বৃহস্পতি গ্ৰহটো মে' মাহৰ 16 তাৰিখলৈকে ইয়াতে থাকিব। 2025 বৰ্ষৰ মে' মাহৰ 16 তাৰিখলৈকে অৰ্থাৎ এই যিটো ষ্টাৰ্টিং টাইমৰ পৰা আপোনাৰ মে' মাহৰ 16 তাৰিখলৈকে আপোনালোকৰ বৃহস্পতি গ্ৰহটো ভাগ্যস্থানত আছে। এইটো এটা অতিশয় ভাল স্থিতি। বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ ইয়াতে। এইটো হৈ গ'ল আপোনালোকৰ ৰাশিস্থান। ৰাশিতে আপোনালোকৰ কেতুৰ স্থিতি আছে। ত' বুজি যাওক, এনেকুৱাকৈ ভাবি লওক যে আপোনালোকৰ বহাগৰ মাহটো আপোনালোকৰ কাৰণে অলপ বিৰক্তিকৰ থাকিব, কিন্তু আপোনালোকে ভাগ্যৰ ছাপোৰ্ট পাব পাৰিব। বৃহস্পতি গ্ৰহটো আপোনালোকৰ কাৰণে চতুৰ্থ ঘৰৰ মালিক হয় আৰু সপ্তম ঘৰৰ মালিক হয়। চতুৰ্থ ঘৰৰ মালিক মানে কি? আপোনালোকৰ কাৰণে এইটো হৈছে মাতৃভূমি, যান বাহন, সা সম্পত্তি, যিবিলাক আপোনালোকৰ অচল বা যিবিলাক চলাচল সম্পত্তি, যেনেকুৱাকৈ গাড়ী মটৰে হওক বা আপোনালোকৰ মাটি বাৰীয়ে হওক, ঘৰ সম্পত্তি এনেকুৱা যদি হওক, এইবিলাক ক্ষেত্ৰত গোটেইবিলাক ক্ষেত্ৰতে আপোনালোকে ভালদৰে মেইনটেইন কৰিব পাৰিব। কেৱল আপোনাৰ মনটো এইখিনি সময়ছোৱা অলপ উদাসীন দেখা গৈছে। বৃহস্পতিৰ স্থিতি ভাগ্যস্থানত থকাৰ কাৰণে বহাগ মাহটোত আপোনালোকৰ গুৰুজনৰ ফালৰ পৰা বা পিতাৰ ফালৰ পৰাও ছাপোৰ্ট লাভ কৰিব পাৰিব। বৃহস্পতি গ্ৰহটোৰ ইয়াৰ পৰা দ্বিতীয়টো যিটো দৃষ্টি, দ্বিতীয় মানে এইটো সপ্তম দৃষ্টি পৰিব আপোনালোকৰ তৃতীয় ঘৰত। তৃতীয় ঘৰৰ পৰা আমি কি চাওঁ? আমাৰ যিবিলাক সৰু সুৰা ভ্ৰমণ হয়, আমাৰ ভাই ভনীৰ স্থান, আমাৰ কাৰণে এইবিলাক হৈছে কমিউনিকেশ্যনৰ স্থান, কমিউনিকেশ্যনৰ স্কিলৰ স্থান হয়। মিডিয়া এণ্টাৰটেইনমেণ্ট ৰিলেটেড যিবিলাক ক্ষেত্ৰত আমি সৰু সুৰা যিটো ভ্ৰমণ কৰোঁ, এইবিলাক ক্ষেত্ৰত ইয়াৰ পৰা চোৱা যায়। এইখিনি সময়ছোৱাত আপোনালোকৰ ব্যক্তিত্ব বা পাৰ্চনেলিটিৰ ক্ষেত্ৰত সহায়ক হ'ব আপোনালোকৰ কমিউনিকেশ্যন স্কিল। তাৰমানে আপোনালোকে যিখিনি আপোনালোকৰ অৰ্হতা আছে সেইখিনিৰে আপোনালোকে এইখিনি সময়ছোৱাত নিজৰ কমিউনিকেশ্যনটো ভালকৈ ৰাখিব পাৰিব। বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি পৰিব আপোনালোকৰ ইয়াতে বুদ্ধিস্থানত বৃহস্পতিৰ দৃষ্টি মানে কেনেকুৱা? বুদ্ধিৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। ছাপোৰ্ট মানে কেনেকুৱা? যে বৃহস্পতিৰ ফালৰ পৰা যিহেতু নৱম দৃষ্টি পৰি আছে আপোনালোকৰ বুদ্ধিস্থানত, এইখিনি সময়ছোৱাত বুদ্ধিৰ ছাপোৰ্টত আপোনালোকে নিশ্চয় বেনিফিট ল'ব পাৰিব। আপোনালোকৰ বৃহস্পতি গ্ৰহটোৰ উচ্চ শিক্ষাৰ ঘৰো যিহেতু হয়, সেইকাৰণে এইখিনি সময়ছোৱাত আপোনালোকে যদি টিচিং লাইনৰ চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, এইখিনি সময়ছোৱা বহুত ভাল হ'ল। আপোনালোকৰ এই বহাগৰ মাহটোৰ শেষলৈকে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। বৃহস্পতি গ্ৰহটোৰ ইয়াৰ পৰা দৃষ্টি আঁতৰিব। কেতিয়া আঁতৰিব? মে' মাহৰ 16 তাৰিখে। মে' মাহৰ 16 তাৰিখে বৃহস্পতি গ্ৰহটো আপোনালোকৰ মিথুন ৰাশিত সোমাব। মিথুন ৰাশিত কোনখিনি সময়ছোৱা থাকিব মই গোটেইখিনি এতিয়া কৈ দিছোঁ। 2025 বৰ্ষৰ মে' মাহৰ 16 তাৰিখৰ পৰা 19 অক্টোবৰ তাৰিখলৈকে, আকৌ 6 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 2026 চনৰ 14 এপ্ৰিললৈকে এই ডিউৰেশ্যনটোত বৃহস্পতি আপোনালোকৰ এইটো ঘৰত থাকিব। এইটো হৈছে, আকৌ কৈছোঁ যে যিটো তৃতীয় ৰাশি, মানে যিটো এটা ডিপ্ল'মেচিৰ ৰাশি হয়। আপোনালোকে যদি এজ এ ছেলছমেন কাম কৰি আছে, আপোনালোকে যদি মাৰ্কেটিং এক্সিকিউটিভ হিচাপে কাম কৰি আছে, বহুতেই ভাল। আপোনালোকে যদি বেংকিং ছেক্টৰ বা টিচিং লাইনত চাকৰি পাব বিচাৰি আছে, এইখিনি সময়ছোৱা ভাল। কোনখিনি সময়ছোৱা? মে' মাহৰ 16 তাৰিখৰ পৰা অক্টোবৰৰ 19 তাৰিখলৈকে, আকৌ 6 ডিচেম্বৰৰ পৰা আৰম্ভ কৰি 2026 চনৰ 14 এপ্ৰিললৈকে এই ডিউৰেশ্যনটোত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। যিসকলে অলৰেডি টিচিং লাইনত আছে বা বেংকিং ছেক্টৰত বা ফাইনেন্সিয়েল ছাৰ্ভিচত যদি কাম কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখিনি প্ৰমোশ্যনৰ সময়। চ' প্ৰমোশ্যন নিশ্চয় লাভ কৰিবলৈ পাৰিব। ইয়াতে এতিয়া দেখুৱাই দিছোঁ বৃহস্পতিৰ দৃষ্টি। আপোনালোকৰ কৰ্মস্থানত গৈ বৃহস্পতিৰ দৃষ্টি পৰিছে আপোনালোকৰ ধনস্থানত, আপোনালোকৰ মাতৃভূমি, যান বাহনৰ স্থানত, আৰু যিটো ষষ্ঠ ঘৰ হয়, ষষ্ঠ ঘৰৰ পৰা চাওঁ আমি কম্পিটিশ্যন মানে হৈছে যে আপুনি কিবা এটা কাৰোবাক চেলেঞ্জ কৰি কম্পিটিটিভ এক্সাম যিটো পাছ কৰিবলগীয়া যিটো টেলেণ্ট, এইটো আহি যায় বৃহস্পতিৰ ফালৰ পৰা। চ' এইখিনি সময়ছোৱাত নিশ্চয় বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। বৃহস্পতিৰ নৱম দৃষ্টি যিহেতু আপোনালোকৰ এইটো কম্পিটিশ্যনৰ ঘৰত পৰিছে, এইটো এটা অতিশয় ভাল স্থিতি।
বৃহস্পতিৰ সপ্তম দৃষ্টি যিহেতু মাতৃভূমি যান বাহনৰ স্থানত পৰিছে, চ' এইখিনি সময়ছোৱাত মা বা বন্ধু বান্ধৱৰ পৰাও ছাপোৰ্ট লাভ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত বৃহস্পতিৰ স্থিতিয়ে এইখিনি সময়ছোৱাত আপোনালোকৰ ফেমিলিৰ ছাপোৰ্ট, ওচৰ চুবুৰীয়াৰ ছাপোৰ্ট এইবিলাক ভাল দেখা গৈছে। বৃহস্পতিৰ ফালৰ পৰা নিশ্চয় লাভান্বিত হ'ব পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকক এটা মাজৰ ডিউৰেশ্যন, অৰ্থাৎ 19 অক্টোবৰ 2025 পৰা 6 ডিচেম্বৰ 2025 এইখিনি সময়ছোৱাত বৃহস্পতি আহি যাব আপোনালোকৰ ইয়াতে একাদশ ঘৰত। এইটো এটা ভাল স্থিতি। বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি পৰিব আপোনালোকৰ যিটো কমিউনিকেশ্যনৰ ঘৰত। বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ ইয়াতে বুদ্ধি স্থানত। বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ ইয়াতে সপ্তম ঘৰত। সপ্তম ঘৰটো ব্যৱসায়ৰ ঘৰ হয়। ব্যৱসায়ৰ ঘৰত বৃহস্পতিৰ দৃষ্টি ইনকামৰ ঘৰৰ পৰা। ইনকাম মানে হৈছে এইটো আচলতে দৈনন্দিন উপাৰ্জন, যিটো ডেইলি ট্ৰাঞ্জেকশ্যন হয়। আপোনালোকে যদি নিজস্বভাৱে ব্যৱসায় কৰি আছে, যদি পৰামৰ্শদাতা হিচাপে কাম কৰি আছে, যদি আপোনালোকে কোচিং চেণ্টাৰ চলাই আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। বৃহস্পতিৰ ফালৰ পৰা যথেষ্ট বেনিফিট ল'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ বুদ্ধিস্থানত। চ' বুদ্ধিস্থানত আকৌ ক'ম যে আপোনালোকৰ বৃহস্পতিৰ দৃষ্টিৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল হ'ল। নিজৰ মেমৰি পাৱাৰ বা মনোযোগ দিব পৰা শক্তি, মগজুৰ স্মৃতি শক্তি এইখিনি সময়ছোৱাত খুবেই ভালকৈ এক্টিভ থাকিব। বৰ্তমান সময়ছোৱাত যথেষ্ট ভাল ফল লাভ কৰিব পাৰিব। বৃহস্পতিৰ দৃষ্টি পৰিছে আপোনালোকৰ এইটো তৃতীয় ঘৰ। তৃতীয় ঘৰ মানে হৈছে সৰু সুৰা ভ্ৰমণ, আপোনাৰ ভাই ভনীৰ স্থান, আপোনাৰ পৰাক্ৰম, সাহস পৰাক্ৰমৰ কাৰক হয়। এইখিনি সময়ছোৱাত ইনকামত বৃদ্ধিৰ কাৰণে আপোনালোকে কষ্টও কৰাটো দেখা যাব। নিজৰ ইচ্ছাপূৰ্তিৰ কাৰণে কষ্টও কৰিব পাৰিব। শনি গ্ৰহটোৰ স্থিতি আৰু দৃষ্টি দেখুৱাই দিছোঁ। শনি গ্ৰহটো গোটেইটো বছৰ থাকিব, এইটো আপোনালোকৰ ব্যৱসায়ৰ ঘৰত। শনি গ্ৰহটো আপোনালোকৰ কাৰণে এটা পজিটিভ প্লেনেটে হয়। ৰাশি অধিপতিৰ মিত্ৰ হয়, কিন্তু লগতে শনি গ্ৰহটো আপোনালোকৰ ঋণ, ৰোগ, শত্ৰু, মোকৰ্দমাৰ স্থানৰ মালিক হয়। এপ্ৰিল আৰু মে' মাহত শনি গ্ৰহটো ৰাহুৰ সৈতেও যুতি বনাই আছে। চ' এপ্ৰিল আৰু মে' এই দুটা মাহত আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষ সাৱধান হ'ব লাগিব। কিছুমান বেমাৰ যেনেকুৱাকৈ বিষজনিত বেমাৰ, কঁকালৰ বিষ, ভৰিৰ বিষ, আঁঠুৰ বিষ, আপোনালোকৰ স্পণ্ডেলাইটিছ হৈছে বা আপোনালোকৰ হাড়ৰ মজ্জা ৰিলেটেড কমপ্লেইন আহিছে, জইণ্ট ৰিলেটেড পেইন আহিছে বা আপোনালোকৰ আঁঠুৰ বিষ হৈছে, এনেকুৱা ধৰণৰ যিবিলাক জইণ্ট ৰিলেটেড পেইন বা ভৰিত আঘাতপ্ৰাপ্তি হৈছে, তেনেকুৱা ধৰণৰ যদি হৈছে বেছি সাৱধান হ'ব লাগিব। এপ্ৰিল আৰু মে' মাহত আপোনালোকৰ কাৰণে স্বাস্থ্যজনিত ক্ষেত্ৰত বহুখিনি প্ৰব্লেমেটিক দেখা গৈছে। শনি গ্ৰহটোৰ ব্যৱসায়ৰ ঘৰত স্থিতিৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে বুদ্ধিৰ জৰিয়তে আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰিব। নিজৰ শত্ৰুক এইখিনি সময়ছোৱাত পৰাস্ত কৰিব পাৰিব। এইটো এটা ভাল দেখা গৈছে। শনি গ্ৰহটোৰ ইয়াৰ পৰা দৃষ্টি পৰিব ভাগ্যস্থানত। শনি গ্ৰহটোৰ দৃষ্টি পৰিব আপোনালোকৰ ৰাশিতে আৰু শনি গ্ৰহটোৰ দৃষ্টি পৰিব আপোনালোকৰ চতুৰ্থ ঘৰ। চতুৰ্থ ঘৰৰ পৰা আকৌ ক'লোঁ যে মাতৃভূমি যান বাহনৰ স্থান। এইখিনি সময়ছোৱাত আপোনালোকৰ প্ৰপাৰ্টিক লৈও কিছুমান ক্লেছ হ'ব পাৰে, অলপ সাৱধান হ'ব লাগিব। এইখিনি সময়ছোৱাত আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে অলপ মনোমালিন্য হ'ব পাৰে। বন্ধু মানে যিসকলৰ সৈতে আপোনাৰ ডেইলি মানে কণ্টেক্ট হৈ থাকে বা আপোনালোকৰ যিসকলৰ সৈতে ডেইলি উঠা বহা হৈ থাকে, তেনেকুৱা মানুহৰ সৈতে এইখিনি সময়ছোৱাত কিছুমান তেওঁলোকে আপোনাৰ এগেইনষ্টতো কাম কৰাটো দেখা দিব পাৰে। ভূমি বা আপোনালোকৰ মাতৃৰ ক্ষেত্ৰতো আপুনি যত্ন ল'ব লাগিব। ভূমি মানে মাটি বাৰীৰ আপুনি নজৰত ৰাখিব লাগিব। নিজৰ মাৰ পৰা আপোনালোকে মাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। এইবিলাক ক্ষেত্ৰত অলপ বেছি সাৱধান হ'ব লাগিব। কিন্তু বৃহস্পতিৰ দৃষ্টি মাজতে আহিব, সেইখিনি সমস্যা অৱশ্যে আপোনালোকে সমাধানো কৰি ল'ব পাৰিব। ইয়াতে বৃহস্পতিৰ দৃষ্টিৰ লগতে মাজে মাজে আপোনালোকৰ অন্য কোনো গ্ৰহৰো ইয়াতে স্থিতি আহিব। মে' মাহৰ 29 তাৰিখলৈকে কেতুৰ স্থিতি আছে ইয়াতে, শনিৰ দৃষ্টিও আছে। চ' মে' মাহৰ 29 তাৰিখলৈকে এই ডিউৰেশ্যনটো আপোনালোকৰ মনটো অলপ বিৰক্তিকৰ থাকিব। একো কামতে যিটো ইচ্ছা নাযায় বা অনিচ্ছাভাৱে এইখিনি সময়ছোৱাত আপোনালোকক খুব ডিষ্টাৰ্ব দিব। অনিচ্ছাভাৱক অতিক্ৰম কৰিব পাৰিব লাগিব। শনি গ্ৰহটোৰ তৃতীয় দৃষ্টি পৰি আছে ভাগ্যস্থানত। পিতা বা গুৰুজনাৰ ক্ষেত্ৰত আপোনালোকে টাইম মেইনটেইন কৰিব লাগিব। তাৰমানে যেতিয়া যিটো কৰিব দিছে সেইখিনি কথা শুনি আপোনালোকে চলিব পাৰিব লাগিব। অন্যথা আপোনালোকৰ ক্ষেত্ৰত অলপ বেছি প্ৰব্লেমেটিক দেখা গৈছে। এইখিনি সময়ছোৱাত আপোনাৰ নিজৰ পাৰ্চনেলিটি বা ব্যক্তিত্বৰ ক্ষেত্ৰতো কোনোবাই দাগ দিবলৈ চেষ্টা কৰিব পাৰে। এইখিনি ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। ইয়াতে এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ৰাহু আৰু কেতুৰ স্থিতি। আপোনালোকৰ চাব যে ৰাহু আছে মে' মাহৰ 29 তাৰিখলৈকে ইয়াতে, কেতু আছে ইয়াতে। ৰাহুৰ দৃষ্টি পৰিব আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত, ৰাহুৰ দৃষ্টি পৰিব আপোনালোকৰ পৰাক্ৰমৰ ঘৰত, কেতুৰ দৃষ্টি পৰিব বুদ্ধিস্থানত, কেতুৰ দৃষ্টি পৰিব ভাগ্যস্থানত। ত' ৰাহুৰ স্থিতি যিহেতু সপ্তম ঘৰত আছে, আপোনালোকৰ পাৰ্টনাৰশ্বিপত যিসকলে কাম কৰি আছে তেওঁলোকৰ কাৰণে এইটো এটা ভাল নহ'ল। পাৰ্টনাৰশ্বিপত কাম কৰাসকলৰ কাৰণে কৈছোঁ যে কনফিউজন ক্ৰিয়েট হৈ থাকিব। ৰাহুৰ দৃষ্টি পৰি আছে আপোনালোকৰ ইয়াতে পৰাক্ৰমৰ ঘৰত। চ' পৰাক্ৰম আপোনালোকে কৰিব পাৰিব লাগিব। পৰাক্ৰম কৰিবৰ কাৰণে আপোনালোকে ৰেডি থাকিব পাৰিব। এইখিনি সমস্যাত চাব যে যাৰ সৈতে উঠা বহা বিশেষকৈ হৈ আছে বা যাৰ সৈতে পাৰ্টনাৰশ্বিপত কাম কৰি আছে তেওঁলোকৰ প্ৰব্লেম ক্ৰিয়েট হ'ব।
ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ এটা কনফিউজন ক্ৰিয়েটিং প্লেন কাৰণ হৈ যায়। চ' এইখিনি সময়ছোৱাত সাৱধান হ'ব লাগিব। ৰাহুৰ দৃষ্টি ইনকামৰ ঘৰত থকাৰ কাৰণে ব্যৱসায়ৰ ক্ষেত্ৰত যদি আপোনালোকে ইনফৰমেশ্যন টেকন'লজি বা কম্পিউটাৰ ৰিলেটেড কিবা ব্যৱসায় কৰি আছে, তেতিয়াহ'লে 29 মে' তাৰিখলৈকে বহুতেই ভাল। 2025 বৰ্ষৰ 29 মে' তাৰিখলৈকে। এতিয়া কেতুৰ স্থিতি আৰু দৃষ্টি কৈ দিছোঁ। কেতুৰ স্থিতি লগ্নত থাকিলে মানুহৰ বডিলি ষ্টেমিনা হাই কৰে। আপোনালোকে কষ্ট কৰিব পৰা ক্ষমতাটো বৃদ্ধি পাব, কিন্তু ভুল ডিচিশ্যন কৰাৰো চান্সেছটো বাঢ়ি যায়। বৃহস্পতিৰ দৃষ্টি বহাগৰ মাহটোতো থাকিব, বাকীখিনি সময়ছোৱাত নাথাকিব। চ' বহাগ মাহৰ পিছৰ পৰা আপোনালোকে অলপ বেছি সাৱধান হ'ব লাগিব। কেতুৰ ৰাশিত স্থিতি থকাৰ কাৰণে অলপ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত জড়িত হ'ব পাৰিলে আপোনালোকৰ কাৰণে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। কেতুৰ দৃষ্টি পৰি আছে উচ্চ শিক্ষাৰ স্থানত কেতুৰ দৃষ্টি বৰ ভাল নহয়। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ব্ৰেক আহি যাব পাৰে, হঠাতে আপোনালোকৰ এৰি দিয়া যাব পাৰে। কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ ইয়াতে ধৰ্ম কৰ্মৰ স্থানত কেতুৰ দৃষ্টিয়ে এইখিনি সময়ছোৱাত প্ৰব্লেম কিছুমান বঢ়াবহে। তাৰমানে কেনেকুৱা যে আপোনালোকৰ বৃহস্পতিৰ মাজতে স্থিতি থাকিব, লগতে কেতুৰো যেতিয়া দৃষ্টি আহিব, তেতিয়া আপোনালোকক বাকীবিলাক যিবিলাক সামাজিক কাম বা আপোনালোকৰ ঘৰুৱা কামৰ প্ৰতি আপোনালোকৰ অনিচ্ছা ভাৱ ক্ৰিয়েট কৰি ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বেছি আপোনালোকৰ ৰাপ আনিব। চ' এইখিনি অলপ বেলেঞ্চ কৰি চলিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া দেখুৱাই দিছোঁ কেতুৰ ইয়াৰ পৰা স্থিতি মে' মাহৰ 29 তাৰিখৰ পিছত 2025 বৰ্ষৰ মে' মাহৰ পিছত কেতু আহিব ইয়াতে, আৰু ৰাহু ইয়াৰ পৰা আহিব আপোনালোকৰ ইয়াতে মে' মাহৰ 29 তাৰিখৰ পিছত। ৰাহুৰ স্থিতি যিহেতু 29 তাৰিখৰ পিছত ইয়াতে আহিব, চ' মই ইয়াতে ৰাহুৰ পৰা স্থিতি অনুযায়ী কেনেকুৱা হ'ব। ৰাহুৰ স্থিতি কম্পিটিশ্যনৰ ঘৰত থাকিলে ইয়াৰ পৰা দৃষ্টি দিব আপোনালোকৰ কম্পিটিশ্যন, আপোনালোকৰ যিটো কৰ্মস্থানত হয়। ত' কম্পিটিটিভ এক্সাম পাছ কৰি আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। ইনফৰমেশ্যন টেকন'লজি, কম্পিউটাৰ ৰিলেটেড কাম, ইলেক্ট্ৰনিক্স বস্তু ৰিলেটেড আপোনালোকে ব্যৱসায় কৰি আছে, এইখিনি সময়ছোৱা ভাল হ'ব। ৰাহুৰ দৃষ্টি পৰিব ইয়াৰ পৰাও আপোনালোকৰ ইয়াতে। চ' এইখিনি সময়ছোৱাত আপোনালোকে চাব যে নিজৰ শত্ৰুৰ ফালৰ পৰা আপোনালোকৰ ঘৰুৱা পৰিৱেশটো ডিষ্টাৰ্বেঞ্চ আহিব পাৰে। আপোনালোকৰ মনৰ কিছুমান ভয় ভাবৰ কাৰণে শত্ৰুৱে এইখিনি সমস্যাত লাই পাব পাৰে। চ' অলপ অধিক সাৱধান হ'ব লাগিব। ৰাহুৰ দৃষ্টি আপোনালোকৰ যিহেতু কৰ্মস্থানত পৰি আছে, চ' বৰ্তমান সময়ছোৱাত আপোনালোকে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বেয়া নহয়, কিন্তু কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত মেহনতটো কৰিব লাগিব। ৰাহু এটা পাপগ্ৰহ হয়, বহুত সহজতে ৰিজাল্ট নিদিব। হঠাতে আপোনালোকক ৰাইজ কৰাব পাৰে যদিহে আপোনালোকৰ নিজস্ব জন্মচক্ৰত ৰাহু যদি এটা যোগকাৰকৰ সৈতে আপোনালোকৰ কম্বাইন হৈ আছে। কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ এইটো চতুৰ্থ ঘৰৰ পৰা আমি কি চাওঁ? চতুৰ্থ ঘৰৰ পৰা চাওঁ আমি আমাৰ সা সম্পত্তি যান বাহন বা মাতৃস্থান হয়। এইখিনি সময়ছোৱাত অলপ বিৰক্তি ভাৱ আনিব পাৰে মাৰ সৈতেও। তাৰমানে কিছুমান কথাক লৈ আপোনাৰ মাৰ সৈতে মনৰ অমিল হ'ব পাৰে। এইখিনি সময়ছোৱাত সাৱধানে মনোমালিন্য নোহোৱাকৈ থাকিব পাৰিব লাগিব। কেতুৰ দৃষ্টি পৰিব আপোনালোকৰ অষ্টম ঘৰৰ পৰা আমি চাওঁ অকাল চায়েন্সেছ। চ' এষ্ট্ৰলজিকেল ষ্টাডিজ বা গুপ্ত বিভাগ ৰিলেটেড ক্ষেত্ৰত যদি আপুনি পঢ়ি আছে বা পঢ়িব বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱা ভাল হ'ব। কিন্তু মনটো অলপ বিৰক্তিকৰ হ'ব, হঠাতে আপোনালোকৰ খৰচ হৈ যাব পাৰে। আপোনালোকে যিসকলে ঘৰৰ পৰা দূৰত যায় পঢ়ি আছে, তেওঁলোকৰ কাৰণেও কৈছোঁ এইটো বৰ এটা ভাল সময় নহ'ব। আপোনালোকে এইখিনি সময়ছোৱাত বহুতো চেলেঞ্জেছ আপোনালোকৰ সন্মুখীন হ'বলগীয়া পৰিব। চেলেঞ্জেছ মানে যিবিলাক আপোনালোকে কাম কৰি আছে তাতেও আপোনালোকৰ হঠাতে হৈ যাবলগীয়া কামো আপোনালোকৰ পেণ্ডিং হৈ যাব পাৰে। চ' অলপ ধ্যান ৰাখিব লাগিব, নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজেই নজৰ ৰাখিব পাৰিব লাগিব, নহ'লে আপোনালোকৰ হ'বলগীয়া কামো খেলি মেলি লাগিব পাৰে। এতিয়া মই আপোনালোকৰ কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে আপোনালোকৰ থুলমূলকৈ কৈ দিছোঁ কেনেকুৱা কি আছে। ইনকাম আৰু আপোনালোকৰ খৰচ মানে আয় আৰু ব্যয়ৰ ক্ষেত্ৰত চালে আয়ৰ ক্ষেত্ৰত 8 নম্বৰ পালে, ব্যয়ৰ ক্ষেত্ৰত 2 নম্বৰ পালে। তাৰ মানে হৈছে উপাৰ্জন যথেষ্ট কৰিব পাৰিব এইখিনি সময়ছোৱাত, খৰচৰ ক্ষেত্ৰতো কম দেখা গৈছে। এইটো এটা ভাল স্থিতি। 6 হ'ব স্থিতি মানে ৰ'ব। আপোনালোকে তাৰমানে 8 টকা উপাৰ্জন কৰিলে 2 টকাহে খৰচ হ'ব আৰু 6 টকা ৰ'ব। আপোনালোকৰ ধৰ্মৰ ক্ষেত্ৰত 4, অধৰ্মৰ ক্ষেত্ৰত 6। চ' অলপ ধৰ্মৰ ক্ষেত্ৰত চলিবলৈ আপোনালোকে নিজ ইচ্ছামতে আপোনালোকে ব্ৰতী হ'ব পাৰিব লাগিব। অধৰ্মৰ সৈতে লিপ্ত হোৱাৰ সম্ভাৱনাটো বেছি দেখা গৈছে। চ' অধৰ্ম কৰিলে আকৌ কিছুমান প্ৰব্লেম ক্ৰিয়েট হৈ থাকিব। সুখ আৰু দুখৰ ক্ষেত্ৰত 2 আৰু দুখৰ ক্ষেত্ৰত 3। তাৰমানে আপোনালোকৰ মনটো যিমান আনন্দত থাকিব তাতকৈ অলপ মনটো বিষাদ হোৱাটো অলপ বেছি দেখা গৈছে। ধৈৰ্যৰ ক্ষেত্ৰত 3, উন্মত্তৰ ক্ষেত্ৰত 5। আপোনালোকে শান্ত এটা মগজু এটা ৰাখোতে 3 আপোনালোকৰ দেখা গৈছে, আৰু অধৈৰ্য উন্মত্তৰ ক্ষেত্ৰত 5 দেখা গৈছে। চ' এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ ধৈৰ্য ধৰি চলিব পাৰিব লাগিব। উন্মত্ত মানে সহজে আপোনালোকে অভাৰ ৰিয়েকশ্যন বা হঠাতে আপোনালোকে সংগ্ৰাস এইবিলাক নকৰিব। নিদ্ৰাৰ ক্ষেত্ৰত 4, জাগ্ৰতৰ ক্ষেত্ৰত 7 দেখা গৈছে। চ' আপোনালোকে টোপনি অলপ কমিব, জাগ্ৰত অলপ বঢ়াব লাগিব, এইটো বা বাঢ়ি থাকিব পাৰিব, বা আপোনালোকে সচেতন হৈও চলিব পাৰিব। এইটো এটা বেয়া নহয়। সুশীলৰ ক্ষেত্ৰত 6, কুৰূপৰ ক্ষেত্ৰত 0। চ'
তো আপোনালোকৰ এইখিনি সময়ছোৱাত স্কিনৰ গ্লো বাঢ়িব আপোনালোকৰ দেহাৰ যিটো বাহ্যিক আউটলুক আপোনালোকে বাহিৰৰ পৰা মানুহে আপোনাক কেনেকুৱা দেখে সেই দেখাৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে আপোনালোকে এইখিনি সময়ছোৱাত ভাল এটা বাহিৰা আউটলুক মেইনটেইন কৰিব পাৰিব বছৰটো আৰম্ভণিতে কন্যা ৰাশিত কেতু তৃতীয়ত আপোনালোকৰ দ্বিতীয়ত চন্দ্ৰ তৃতীয় সপ্তমত আপোনালোকৰ বুধ গ্ৰহটোৰ স্থিতি আছে আৰু শনি আৰু ৰাহুৰ স্থিতি আছে অষ্টমত ৰবি আছে নৱমত আছে বৃহস্পতি একাদশত মংগল অৱস্থান কৰিছে সো সেইকাৰণে কন্যা ৰাশিত কেতু থকাৰ নিচস্ত হৈ থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ শাৰীৰিকত কিছুমান আকস্মিক দুৰ্ঘটনা বা চৰ্ম ৰোগ বা পেটৰ বিষ অসুখ আদি আৰু মানসিক অশান্তি সংগ্ৰাগ আদি বৃদ্ধি পাই অশুভ প্ৰভাৱ পৰিব জেঠ মাহৰ পৰা কেতু যেতিয়া দ্বাদশস্থ হ'ব তেতিয়া আপোনালোকৰ বছৰটো শেষলৈকে কম বেছি পৰিমাণে শাৰীৰিকত অশুভ ফল দেখা যায় তাৰমানে ৰাহুৰ স্থিতি যেতিয়া ৰোগৰ স্থানত থাকিব এলাৰ্জি ৰিলেটেড কমপ্লেইন আপোনালোকৰ আনিব আপোনালোকৰ বৰ্তমান সময়ছোৱাত যদি চাওঁ এই বছৰটোৰ আৰম্ভণিৰে পৰা মংগল গ্ৰহটোৰ অশুভ প্ৰভাৱ আহিন মাহলৈকে যিহেতু থাকিব সো আপোনালোকৰ ৰক্ত দূষিত হৈ দাঁতৰ অসুখ হ'ব পাৰে পেটৰ ৰোগ হ'ব পাৰে পিত্ত ৰোগ হ'ব পাৰে ৰক্তহীনতা আপোনালোকৰ জুইৰ ভয় বা যান বাহনৰ ভয় এইবিলাক থাকিব আপোনালোকৰ ক্ষেত্ৰত বৰ্তমান সময়ছোৱাত মানসিক কষ্ট চৰ্দি জ্বৰ শ্লেষ্মা কষ্ট আপোনাৰ মানসিক অশান্তি সাইনাছৰ প্ৰব্লেম কফৰ প্ৰব্লেম আপোনালোকৰ আদি প্ৰব্লেমৰ ক্ৰিয়েট হ'ব ধনপতি যেতিয়া শুক্ৰ গ্ৰহটো বহাগ মাহত মীন ৰাশিত তুংগী হৈ অৱস্থান কৰি আপোনালোকৰ কাৰণে ধন আগমনৰ যুগটো উন্নত কৰি তুলিব খৰচৰ মাত্ৰা কিছুমান বৃদ্ধি পাব যদিও শুক্ৰৰ প্ৰভাৱে আপোনালোকৰ পুৰণি পাবলগীয়া ধনো হাতলৈকে আনিব তো এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ যে ধনস্থান বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আপোনালোকৰ ধনভাৱত চন্দ্ৰ গ্ৰহটোৰ অৱস্থানে আপোনালোকৰ খৰচৰ মাত্ৰাটো বৃদ্ধি কৰিব এইখিনি সময়ছোৱাত সিদ্ধান্তত কিছুমান খেলিমেলি হয় অৰ্থ হানি টকা পইচাৰ হানিৰ যুগ দেখা গৈছে যদিও বহাগ মাহত ধনস্থানৰ মালিক শুক্ৰ গ্ৰহটো সপ্তমত তুংগী হৈ অৱস্থান কৰি ধন আগমনৰ যুগটো উন্নত কৰাৰ লগতে বিভিন্ন উৎসৰ যোগেদি মানে একাধিক উৎসৰ পৰা আপোনালোকৰ ধন আগমনৰ যুগ চলিব সম্পদত বৃদ্ধি হ'ব আত্মীয় কুটুম্বৰ সৈতে মিলা প্ৰীতি গঢ়ি উঠিব সহায় আৰু সহযোগ আপোনালোকৰ ক্ষেত্ৰত সহানুভূতি লাভ কৰিবলৈ পাৰিব আপোনালোকৰ কৰ্মস্থান বা চাকৰিৰ ক্ষেত্ৰতো ক'লো যে কম্পিটিটিভ এক্সাম পাছ কৰাৰ কাৰণে ভালেই হ'ল কন্যা ৰাশিৰ কৰ্মস্থানৰ অধিপতি বুধ গ্ৰহটো বছৰটোৰ আৰম্ভণিতে সপ্তমত নিচস্ত হৈ অৱস্থান কৰি নিজভংগ ৰাজ্যকো বনাইছে সো কৰ্মলাভত নানা সমস্যাৰ সৃষ্টি হোৱাৰ লগতে কৰ্মৰত ব্যক্তিৰ কৰ্মস্থানত বিশৃংখলতাই দেখা দিব সো আপোনালোকে এক্সট্ৰা এফৰ্ট দিব লাগিব আপোনালোকৰ কৰ্মস্থানত সাফল্যৰ কাৰণে জেঠ মাহৰ পৰা গুৰু কৰ্মস্থানত যিহেতু অৱস্থান কৰিব সেইখিনি সময়ছোৱাত আপোনালোকৰ কৰ্মত শুভ ফল পাব সন্মান প্ৰাপ্তি হ'ব জন্ম লগ্নত বৃহস্পতি যদি আপোনালোকৰ শুভ স্থানত আছে বা তেতিয়াহ'লে আপোনালোকে চিকিৎসা বিভাগ বিদ্যুৎ বিভাগ জলসিঞ্চন বিভাগ বা আপোনালোকৰ কৰ্মদক্ষতা বৃদ্ধি কৰি ইঞ্জিনিয়াৰিং বিভাগতো আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব তেল শোধনাগাৰ জীৱন বীমা আদিৰ ক্ষেত্ৰতো ভাল ফল আপোনালোকে লাভ কৰিবলৈ পাৰিব আপোনালোকৰ কৰ্মলাভৰো কৰ্মলাভৰো যুগ ঘটিব ৰাহুৰ পৰাও ছাপোৰ্ট পাব বৃহস্পতিৰ ফালৰ পৰাও ছাপোৰ্ট পাব বিদ্যাৰ ক্ষেত্ৰত চালে আপোনালোকৰ বিদ্যাস্থানৰ মালিক হৈছে শনি গ্ৰহটো আৰম্ভণিতে আপোনালোকৰ সপ্তম ঘৰত আছে সো আপোনালোকে এটা যিহেতু ত্ৰিকোণ ভাৱৰ মালিক হৈ কেন্দ্ৰস্থানত আছে এইটো এটা ভাল স্থিতি কিন্তু ৰাহুৰ সৈতে যুতি থকাৰ কাৰণে এপ্ৰিল আৰু মে মাহত অলপ প্ৰব্লেমেটিক দেখা গৈছে তাৰ পিছৰ পৰা আপোনালোকৰ আনকি লাভ ৰিলেশ্যনশ্বিপৰ কাৰণে যিসকলে প্ৰেম সম্বন্ধত আছে তেওঁলোকৰ বিবাহৰ কাৰণে যথেষ্ট ভাল দেখা গৈছে সো ইয়াতে মুঠতে মই আপোনালোকক এতিয়া দেখুৱাই দিছোঁ যে বিবাহৰ উন্নত যুগ আপোনালোকৰ হ'ব এইখিনি সময়ছোৱাত যেতিয়া বৃহস্পতি আপোনালোকৰ কৰ্কট ৰাশিত সোমাব মাজতে মই যে কৈছিলোঁ 19 অক্টোবৰৰ পৰা 6 ডিচেম্বৰলৈকে 2025 বৰ্ষৰ এইখিনি সময়ছোৱাত কোনোবা ভাল এটা ৰিলেশ্যনশ্বিপ আপোনালোকে আগবঢ়াব পাৰিব বিবাহৰ ক্ষেত্ৰত ছাপোৰ্ট পাব লাভ মেৰেজৰ ক্ষেত্ৰতো ভাল দেখা গৈছে তো ইয়াতে মই এতিয়া কিছুমান স্বাস্থ্যজনিত ক্ষেত্ৰত কৈছোঁ যে আপোনালোকৰ এইখিনি সময়ছোৱাত অলপ স্কিনজনিত প্ৰব্লেম এলাৰ্জি বা ধূলিবালি এলাৰ্জি কফ ৰিলেটেড প্ৰব্লেম সাইনাছৰ প্ৰব্লেম এইবিলাক অলপ সাৱধান হ'ব লাগিব দাঁতৰ অসুখ পেটৰ অসুখ আদিৰ দ্বাৰা আপোনালোকৰ টকা পইচাৰ ব্যয় হ'ব পাৰে মানসিক অশান্তিটো বৃদ্ধি পাব পাৰে কন্যা ৰাশিৰ বাবে আগন্তুক বছৰটোত ৰাহু আৰু কেতু আৰু মংগলৰ অশুভ প্ৰভাৱ দেখা যায় বছৰটোৰ আৰম্ভণিতে চণ্ডালক ভোজনী দান কৰিব আপোনালোকে নৱগ্ৰহ পূজা যদি পাঠ কৰিব পাৰে কিন্তু ইয়াতে কণ্ডিশ্যন কিছুমান হয় আপোনালোকৰ জন্মচক্ৰত যদি কিছুমান অশুভ যুগ আছে তেতিয়াহে আপোনালোকে নৱগ্ৰহ পূজা পাঠ কৰিলে বেছি ভাল ফল পাব অন্যথা যাৰ ঠিকে আছে তেওঁলোকে কৰিবলৈ প্ৰয়োজন নাই হনুমান চালিচা যদি আপোনালোকে পঢ়িব পাৰে আপোনালোকৰ কাৰণে ভাল হ'ব শনি গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ ৰাশিতে আছে শনি তাৰমানে ৰাশিৰ পৰা সপ্তমত থাকিব অশুভ
গ্ৰহসমূহৰ কাৰণে কেতিয়াবা জন্মকুণ্ডলী অধ্যয়ন কৰি কেতিয়াবা প্ৰয়োজন হৈ যায় আপোনালোকে কিছুমান ধাতু যেনেকুৱাকৈ কিছুমানে লোহাৰ ৰিং পিন্ধিবলগীয়াত পৰে, কিছুমানে ৰূপৰ আঙুঠি, কিছুমানে সোণৰ আঙুঠি, বা কেতিয়াবা গ্ৰহৰত্নৰ প্ৰয়োজন হৈ যায় গ্ৰহ এটাক ষ্ট্ৰেংথেন কৰিবৰ কাৰণে, কেতিয়াবা গ্ৰহৰ কবচ আদিও আপোনালোকে ধাৰণ কৰিব পাৰিলে নিজৰ জন্মকুণ্ডলী অধ্যয়ন কৰিহে দেই এইখিনি। চ' কৰিব পাৰিলে আপোনালোকৰ কাৰণে বেনিফিটেড হ'ব। আজিৰ এই ভিডিঅ'টোত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।